নমস্কাৰ বন্ধু-বান্ধৱীসকল, আজি আমি আলোচনা কৰিম এডিআৰই 2024 বৰ্ষত আহিব পৰা কেইটামান মোষ্ট ইম্পৰ্টেণ্ট জিকে কুৱেশ্যন। যদিহে আজি আপুনি আমাৰ চেনেললৈ প্ৰথমবাৰ ভিজিট কৰিছে তেতিয়াহ'লে ভিডিঅ'টো এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আগলৈ এনে ধৰণৰ ভিডিঅ' পাই থাকিবৰ বাবে। বলক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। কুৱেশ্যন দিয়া আছে, আহোম ৰাজ্য কোন বছৰত প্ৰতিষ্ঠা হৈছিল? 1226, 28, 29 আৰু 27। শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি টু। 1228 চনত আহোম ৰাজ্য প্ৰতিষ্ঠা হৈছিলে আৰু স্বৰ্গদেউ চুকাফাই আহোম ৰাজ্য প্ৰতিষ্ঠা কৰিছিলে। প্ৰথম তেখেত আহোমৰ ৰজা আছিলে আৰু শেষ ৰজা আছিলে আমাৰ পুৰন্দৰ সিংহ। আৰু স্বাধীন শেষ ৰজা বুলি ক'লে গৌৰীনাথ সিংহক বুজিম। আৰু প্ৰথম ৰাজধানী আছিলে চৰাইদেউ আৰু শেষ ৰাজধানী আছিলে যোৰহাট। নেক্সট কুৱেশ্যন, হুইচ টাউন ইজ ন'ন এজ দ্য মানচেষ্টাৰ অফ আছাম? কোনখন চহৰ অসমৰ মানচেষ্টাৰ বুলি জনা যায়? গুৱাহাটী, যোৰহাট, শুৱালকুছি, তেজপুৰ। শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ চি, শুৱালকুছি। শুৱালকুছিক অসমৰ মানচেষ্টাৰ বুলি জনা যায়। নেক্সট কুৱেশ্যন, হুইচ এছামিজ ৰাইটাৰ ইজ অলছ' ন'ন এজ উপন্যাস সম্ৰাট? কিং অফ নভেলছ। উপন্যাস সম্ৰাট বুলি কাক জনা যায়? কৃষ্ণকান্ত সন্দিকৈ, ৰজনীকান্ত বৰদলৈ, লক্ষ্মীনাথ বেজবৰুৱা, শৰৎচন্দ্ৰ গোস্বামী। শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি, ৰজনীকান্ত বৰদলৈ। ৰজনীকান্ত বৰদলৈক উপন্যাস সম্ৰাট ৰূপে জনা যায়। নেক্সট কুৱেশ্যন, দ্য আছাম মেডিকেল কলেজ ৱাজ ফৰ্মলি ন'ন এজ? অসম চিকিৎসা মহাবিদ্যালয়খন পূৰ্বতে কি নামেৰে জনাজাত আছিল? শুদ্ধ উত্তৰ অপশ্যন নম্বৰ ডি, বেৰী হোৱাইট মেডিকেল স্কুল। অসম চিকিৎসা মহাবিদ্যালয়খন বৰ্তমান ডিব্ৰুগড়ত অৱস্থিত। এই বেৰী হোৱাইট মেডিকেল স্কুলখন 1900 চনত স্থাপন হৈছিলে আৰু 1947 চনৰ 3 নৱেম্বৰ তাৰিখে ইয়াক অসম চিকিৎসা মহাবিদ্যালয়লৈ ৰিনেম কৰা হয়। নেক্সট কুৱেশ্যন, হুইচ শিখ গুৰু বিল্ড দ্য ফেমাছ গুৰুদ্বাৰ ইন ধুবুৰী টাউন? কোনজন শিখ গুৰুৱে ধুবুৰী চহৰত বিখ্যাত গুৰুদ্বাৰ নিৰ্মাণ কৰিছিল? শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি টু শুদ্ধ হ'ব, গুৰু টেগ বাহাদুৰ। গুৰু টেগ বাহাদুৰে ধুবুৰী চহৰত বিখ্যাত গুৰুদ্বাৰ নিৰ্মাণ কৰিছিলে। নেক্সট কুৱেশ্যন, দ্য বৈশাগু ফেষ্টিভেল ইজ চেলিব্ৰেট বাই হুইচ এথনিক গ্ৰুপ অফ আছাম? বৈশাগু উৎসৱ অসমৰ কোনটো জনগোষ্ঠীয়ে পালন কৰে? শুদ্ধ উত্তৰ অপশ্যন নম্বৰ ডি টু শুদ্ধ হ'ব, বড়ো জনগোষ্ঠীৰ লোকসকলে বৈশাগু উৎসৱটি পালন কৰে। নেক্সট কুৱেশ্যন, গুৱাহাটী ইউনিভাৰ্চিটি ৱাজ এষ্টাব্লিছ ইন দ্য ইয়াৰ? গুৱাহাটী বিশ্ববিদ্যালয় কিমান চনত প্ৰতিষ্ঠা হৈছিল? 1948 চন, 1952 চন, 1945 চন, 1938 চন। শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ, 1948 চন। 1948 চনত গুৱাহাটী বিশ্ববিদ্যালয় প্ৰতিষ্ঠা হৈছিলে। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য অনলি এছামিজ টু টেক পাৰ্ট ইন দ্য হিষ্টৰিক দাণ্ডি মাৰ্চ? ঐতিহাসিক দাণ্ডি মাৰ্চত অংশগ্ৰহণ কৰা একমাত্ৰ অসমীয়া কোন? লীলাধৰ বৰুৱা, বিষ্ণুৰাম মেধি, নবীন চন্দ্ৰ বৰদলৈ, চন্দ্ৰধৰ বৰুৱা। শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ, লীলাধৰ বৰুৱা। লীলাধৰ বৰুৱাই ঐতিহাসিক দাণ্ডি মাৰ্চ অৰ্থাৎ লো 9 তাত অংশগ্ৰহণ কৰিছিলে। ইণ্টাৰনেশ্যনেল কোনো ঐতিহাসিক ঘটনা তাত অংশগ্ৰহণ কৰা অসমীয়া লোকৰ সেইটো অসমৰ কম্পিটিটিভ এক্সামৰ এটা ইম্পৰ্টেণ্ট টপিক হয়। সেই দৃষ্টিকোণৰ পৰা চাবলৈ গ'লে চন্দ্ৰধৰ বৰুৱাটো এটা ইম্পৰ্টেণ্ট নাম। চন্দ্ৰধৰ বৰুৱাই ঘূৰণীয়া মেজমেলত অসমৰ পৰা অংশগ্ৰহণ কৰিছিলে। এনেদৰে মনত ৰাখিবা, চন্দ্ৰটো ঘূৰণীয়া মেজমেলত চন্দ্ৰধৰ বৰুৱা। চন্দ্ৰধৰ বৰুৱাই ঘূৰণীয়া মেজমেলত অংশগ্ৰহণ কৰিছে। নেক্সট কুৱেশ্যন, হুইচ ইজ দ্য লাৰ্জেষ্ট টি গাৰ্ডেন ইন আছাম? অসমৰ আটাইতকৈ ডাঙৰ চাহ বাগিচা কোনখন? সোণাপুৰ চাহ বাগিচা, খাংগেয়া চাহ বাগিচা, মোনাবাৰী চাহ বাগিচা, খোগ্ৰাজান চাহ বাগিচা। শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ চি, মোনাবাৰী চাহ বাগিচা। অসমৰ আটাইতকৈ ডাঙৰ চাহ বাগিচাখনৰ নাম হৈছে মোনাবাৰী চাহ বাগিচা। নেক্সট কুৱেশ্যন, হাউ মেনি ডিষ্ট্ৰিক্টছ অফ আছাম আৰ লোকেটেড অন দ্য ইণ্টাৰনেশ্যনেল বৰ্ডাৰ? আন্তঃৰাষ্ট্ৰীয় সীমান্তত অসমৰ কিমানখন জিলা অৱস্থিত? 6, 7, 8, 9। শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ চি, 8। 8খন জিলাই ইণ্টাৰনেশ্যনেল বৰ্ডাৰ শ্বেয়াৰ কৰে। আৰু তোমাক কুৱেশ্যনটো ওলোটাকৈ সুধিলে আন্তঃৰাষ্ট্ৰীয় বৰ্ডাৰ অসমে দুখনৰ লগত শ্বেয়াৰ কৰে, বাংলাদেশ আৰু ভূটান। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য নেম অফ মিছন লঞ্চ বাই ইছৰ' টু ষ্টাডি দ্য ছান? সূৰ্য অধ্যয়নৰ বাবে ইছৰ'ই আৰম্ভ কৰা অভিযানটোৰ নাম কি? চন্দ্ৰয়ান, আদিত্য L1, মংগলয়ান या গগনয়ান। শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি, আদিত্য L1। সূৰ্য অধ্যয়নৰ বাবে ইছৰ'ই আৰম্ভ কৰা অভিযানটোৰ নাম হৈছে আদিত্য L1। আৰু এটা ইম্পৰ্টেণ্ট কুৱেশ্যন সোধে, ইছৰ'ৰ মুখ্য কাৰ্যালয় ক'ত আছে বুলি সোধে। ইছৰ'ৰ মুখ্য কাৰ্যালয় আছে বাংগালোৰত। এনেদৰে মনত ৰাখিব, ইছৰাম IPLত বাংগালোৰ এবাৰো চেম্পিয়ন হ'ব পৰা নাই। ইছৰাম IPLত যিহেতু এবাৰো IPLত বাংগালোৰ চেম্পিয়ন হ'ব পৰা নাই,
তুমি ট্ৰিকটো এনেদৰে মনত ৰাখিবা, ইষ্ট ৰাম IPLত বাংগালোৰ এবাৰো চেম্পিয়ন হ'ব পৰা নাই, মানে ইছৰোৰ মুখ্য কাৰ্যালয় আছে বাংগালোৰত। নেক্সট কুৱেশ্যন, হুইচ ফ্ৰুইট হেজ বিন ডিক্লেয়াৰ্ড দ্য ষ্টেট ফ্ৰুইট অফ এছাম ইন 2024? 2024 বৰ্ষত কোনটো ফলক অসমৰ ৰাজ্যিক ফল হিচাপে ঘোষণা কৰা হৈছে? মেংগো, পাইনএপল, কাজি নেমু নে বানানা? শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ চি, কাজি নেমু। কাজি নেমুক 2024 বৰ্ষত অসমৰ ৰাজ্যিক ফল হিচাপে ঘোষণা কৰা হৈছে। আজিলৈ ইমানখিনি। যদি আপুনি ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টো এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আগলৈ এনেধৰণৰ ভিডিঅ' পাই থাকিবৰ বাবে। আপোনাৰ এটা লাইকে আমাক যথেষ্ট অনুপ্ৰেৰণা যোগায় আৰু নতুন নতুন ভিডিঅ' প্ৰভাইড কৰিবৰ বাবে। যদি ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টো এটা কমেণ্ট কৰি জনাই দিবা ভিডিঅ'টো কেনেকুৱা পালা। ঠিক আছে, ধন্যবাদ। জয় আই অসম।